নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। এড্ৰি 2.0 গ্ৰেড 3ৰ পৰীক্ষা আজি হৈ গ'ল আৰু এই পৰীক্ষাত কি প্ৰশ্ন আহিছিলে আজি তাৰে কিছু সংগ্ৰহ কৰা প্ৰশ্ন মই লৈ আহিছোঁ এতিয়া। আৰু যদি ইয়াত নথকা কিছুমান প্ৰশ্ন যদি আপোনালোকৰ মনত আছে তেন্তে মোক কমেণ্টত জনাব, আমি নেক্সট ভিডিঅ'ত সেইবোৰ আলোচনা কৰিম। আৰু আপোনালোকে এই প্ৰশ্নখিনি আপোনালোকৰ মতে শুদ্ধ হৈছে নে নাই আপোনালোকে চাই যাব। এতিয়া মই জাষ্ট খালি যিকেইটা এনচাৰ শুদ্ধ সেইকেইটা এনচাৰে আনিম, আপোনালোকে চাই যাব যেন আপোনালোকে কোনটো অপশ্যন চিলেক্ট কৰিছিলে। ইয়াত কোনো অপশ্যন নাই, জাষ্ট খালি মই প্ৰশ্নটো আৰু এনচাৰটো থাকিব। প্ৰথম প্ৰশ্নটো হৈছে নুমলীগড় তেল শোধনাগাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব গোলাঘাট। শংকৰদেৱৰ বুঢ়ীমাকৰ নাম কি? খেৰসুতি হ'ব। টুকুলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাটত অৱস্থিত। 1 জানুৱাৰী 2024 অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন? জো বাইডেন। কোনটো অমিল বাচক চৰাইৰ ক্ষেত্ৰত? ইয়াৰ 4টা অপশ্যন আছিলে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাদুলি। কোনটো বাঁহেৰে তৈয়াৰী কৰা হয়? ইয়াত আৰু বহুত কিবা অপশ্যন আছিলে, তাৰ এনচাৰটো হ'ব টকা। ৰংমং তেৰাঙৰ গ্ৰন্থখনৰ নাম কি? ৰং মিলিৰ হাঁহি। জালিয়ানাবাগ ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব পঞ্জাৱত। নীতি আয়োগৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হ'ব প্ৰধানমন্ত্ৰী। আজি দেওবাৰ হ'লে 92 দিনৰ পাছত কি বাৰ হ'ব? ইয়াত বহুতটা অপশ্যন আছিলে, ইয়াৰ উত্তৰটো হ'ব সোমবাৰ। এটা অপশ্যন আছিলে দেওবাৰো আছিলে, কিন্তু মই যিমানখিনি সুধিছোঁ প্ৰায়ভাগে দেওবাৰে লিখিছে, কিন্তু দেওবাৰ নহয়, সোমবাৰ হয়। কোনখন দেশৰ লগত অসমে সীমা ভাগ বতৰা কৰে? ইয়াৰ উত্তৰটো হ'ব বাংলাদেশ আৰু ভূটান। যিসকলে মোৰ 4 সীমা ভিডিঅ'টো চাইছিলে তেওঁলোকে চাগে নিশ্চয় এইটো প্ৰশ্ন কৰিব পাৰিছে। আহোমৰ শেষ ৰাজধানী ক'ত? যোৰহাট। ইয়াৰ ওপৰতো মই এইটো কুৱেশ্যন অলৰেডি মোৰ দিয়া হৈ আছিলে মোৰ প্ৰশ্নমালাত। 1 জানুৱাৰী 2024 চনৰ ভাৰতৰ উপ ৰাষ্ট্ৰপতি কোন? ইয়াৰ উত্তৰটো হ'ব জগদীপ ধনখড়। ৰাজ্যসভাৰ অধ্যক্ষ কোন? ইয়াৰ উত্তৰটো হ'ব উপ ৰাষ্ট্ৰপতি। ভাৰতত ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায়? উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে, এইটো উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে তেওঁক ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰে। ভাৰতৰ দক্ষিণ ৰাষ্ট্ৰ কি? ইয়াৰ উত্তৰটো হ'ব গুজৰাট। শান্তশিষ্ট সুস্থপুষ্ট কাৰ আছিল? কোনে লিখিছিল মানে? ভৱেন্দ্ৰনাথ শইকীয়াই। ৰঞ্জু হাজৰিকাৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰটো হ'ব কুমুদ চন্দ্ৰ হাজৰিকা। অলকানন্দ গীতৰ প্ৰশ্ন, এইটো মানে অলকানন্দ গীতটো কোনে লিখিছিলে বুলি আহিছিলে। অপশ্যনকেইটা তন্ময়ৰ নামটো আহিছিলে আৰু চাহনুজ কোঁৱৰৰ নাম আহিছিলে এনেকৈ চাগে, মেবি মই দিয়া নাই যিহেতু। ইয়াৰ উত্তৰটো হ'ব মৈত্ৰী পাটৰ, তেওঁৱে গীতটো লিখিছিলে। গ্ৰীণলেণ্ড কোনখন দেশৰ? গ্ৰীণলেণ্ডখন হৈছে ডেনমাৰ্কৰ। আৰু এই প্ৰশ্নটোত মৈত্ৰী পাটৰটো বহুতে তন্ময় লিখিছে, মই জনাত বহুতে তন্ময় বুলি কৈছে, কিন্তু তন্ময় নহয়, ইয়াৰ উত্তৰটো হ'ব মৈত্ৰী পাটৰ। গ্ৰীণলেণ্ড কোনখন দেশৰ? ইয়াৰ উত্তৰটো হ'ব ডেনমাৰ্ক। উত্তৰ পূবৰ পৰ্বতমালা কি হ'ব? বৰাইল পৰ্বতমালা। বেৰিং প্ৰণালীয়ে কোনকেইখন দেশক পৃথক কৰিছে? আমেৰিকা আৰু ৰাছিয়াক পৃথক কৰিছে। কুল্লু দখৰু কোনখন ৰাজ্যৰ? ইয়াৰ উত্তৰ হ'ব হিমাচল প্ৰদেশৰ। ভৈৰৱকুণ্ড কোনকেইখন ৰাজ্যৰ সীমাৰ লগত আছে? অসম, ভূটান, অৰুণাচল প্ৰদেশ। ইয়াত অসম, ছিকিম এনেকৈ কিবা কিবি অপশ্যন আছিলে মেবি, কিন্তু এইটো এনচাৰটো হ'ব, শুদ্ধ এনচাৰটো হ'ব অসম, ভূটান, অৰুণাচল প্ৰদেশ। ডায়মণ্ড লীগ কোন খেলৰ লগত জড়িত? ইয়াৰ উত্তৰটো হ'ব ট্ৰেক এণ্ড ফিল্ড এথলেটিক কম্পিটিশ্যন। নেক্সট কুৱেশ্যনটো হ'ল বিমানত চেন্নাইৰ পৰা গুৱাহাটীলৈ গ'লে দিশ কি হ'ব? দক্ষিণ পূব। চিলভাৰ ৰাসায়নিক সংকেত কি? AG। ফুল ফৰ্ম অফ দীনদয়াল অন্ত্যোদয়া যোজনা। নেক্সট হ'ল মিছন বসুন্ধৰা কিহৰ লগত জড়িত? ইয়াৰ উত্তৰ হ'ব ভূমি ৰাজহ। সকলোৱেতো জানেই, সকলোৱে পাৰিছেই চাগে। কাঞ্জিপুৰী শাৰী কোনখন ৰাজ্যৰ? ইয়াৰ উত্তৰটো হ'ব তামিলনাডু। আইলেণ্ড ষ্টেট অফ USA। ইয়াৰ উত্তৰটো হ'ব হাৱাই। নয়নমণি শইকীয়া কিহৰ খেলৰ লগত কিবা এনেকৈ জড়িত আহিছিলে? ইয়াৰ উত্তৰটো হ'ব লন বল খেলৰ লগত জড়িত। লায়ন অফ মাইচুৰ কোন হয়? ইয়াৰ উত্তৰটো হ'ব টিপু চুলতান। গ্ৰেট বেৰিয়াৰ ৰীফ লোকেটেড, এইটো ক'ত অৱস্থিত? অষ্ট্ৰেলিয়াত হ'ব। ক'ত সাগৰীয় উপকূল নাই? আফগানিস্তানত সাগৰীয় উপকূল নাই। কৰ্কটক্ৰান্তি, বিষুৱৰেখা আৰু মকৰক্ৰান্তি পাৰ হৈ গৈছে আফ্ৰিকাৰ ওপৰেৰে। বেটল অফ ৱাটাৰলু ৰিলেটেড, ইয়াৰ উত্তৰটো হ'ব নেপোলিয়ন। কিহৰ পানীৰ সচৰাচৰ লুণীয়া? ইয়াৰ উত্তৰটো হ'ব সাগৰীয় পানী। গীতা প্ৰেছ লোকেটেড হুইচ ষ্টেট, মানে গীতা প্ৰেছ কোন ৰাজ্যত অৱস্থিত? ইয়াৰ উত্তৰটো হ'ব উত্তৰ প্ৰদেশত। নৰ্থ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডাইৰেক্টৰ অফ ফাণ্ডামেণ্টেল ৰাইটছ। ইয়াত 4টা অপশ্যন আছিলে, আপোনালোকে ডাইৰেক্টৰ অফ ফাণ্ডামেণ্টেল ৰাইটছটোহে শুদ্ধ উত্তৰ। কেন্দ্ৰীয় শাসিত নহয় মালদ্বীপ। যিকেইটা আছিলে সেইকেইটা চাগে কেন্দ্ৰীয় শাসিত আছিলে, খালি মালদ্বীপৰ বাহিৰে। মালদ্বীপটো আমাৰ কেন্দ্ৰীয় শাসিত নহয়। নেশ্যনেল ৱাৰ মেমৰিয়েল লোকেটেড ইন, কি হ'ব? উত্তৰটো হ'ব নতুন দিল্লী। আমাৰ ভাৰতৰ লক্ষদ্বীপটো হ'ল কেন্দ্ৰীয় শাসিত অঞ্চলত পৰে। মালদ্বীপটো এখন বেলেগ কাণ্ট্ৰি হয়।
Not received medal in 2020 Tokyo Olympic Taekwondo. XCI Roman number কি আছিলে 91ক XCI বুলি কয় হা not Central Armed Force ICG ইয়াৰ আনসাৰটো হ'ব pH 5.0 মানে হাতৰ তলত থাকিলে কিমান হেতু কি হয় আমলিক বা এসিড বুলি কোৱা হয় এক্সাম্পল অফ ক্লাছ I ক্যাটাগৰী লিভাৰ ইয়াৰ উত্তৰটো হ'ব বাহু পুৰণি বেদ কি আছিলে পুৰণি বেগ হ'ব ঋগবেদ এইখিনি আছিলে মই ইমানখিনি সংগ্ৰহ কৰিব পাৰিছোঁ এতিয়ালৈকে যদি যিখিনি কিছুমান আৰু আছিলে মই সেইখিনি মেথছৰ কিছুমান পাইছিলোঁ কিন্তু নেক্সট ভিডিঅ'ত মই মেথছখিনি লৈ আহিম বা যদি আপোনালোকৰ যদি কিবা জিকে মনত আছে তেন্তে মোক কমেণ্টত জনাব মই সেই নেক্সট ভিডিঅ'ত গোটেইখিনি একেলগে আনিম যিখিনি ৰখি গৈছে যিখিনি সংগ্ৰহ কৰিব পাৰিছোঁ মই সেইখিনিহে এতিয়া দিছোঁ বাকি এইখিনি ভিতৰত কাৰ কিমান নম্বৰ পালে আপোনালোকে নিজে এটা ক্যালকুলেট কৰি চাব আৰু আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ পুনৰ লগ পাম চেনেলটো যদি সাবস্ক্ৰাইব কৰে সাবস্ক্ৰাইব কৰি লওক লাইক কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ